নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা বিভাগ, এই শিক্ষা বিভাগত LP স্কুলৰ টিচাৰ আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰৰ পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। মই আজি আপোনালোকক LP টিচাৰ আৰু UP টিচাৰৰ দুইটা বিজ্ঞাপনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, মই প্ৰথমে এইটো যিটো বিজ্ঞাপন লৈ আহিছোঁ, এই বিজ্ঞাপনটো হৈছে LP টিচাৰৰ কাৰণে, এছিষ্টেণ্ট টিচাৰ ফৰ LP স্কুল। ইয়াৰ মুঠ পদ খালী হৈ আছে 2900 পদ। 2900 পদৰ কাৰণে ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটো 8 জানুৱাৰী 2025 তাৰিখে প্ৰকাশ কৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু এই বিজ্ঞাপনটো আপোনালোকে যদি বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত, এই ৱেবছাইটত আপোনালোকে গৈ তাৰ পৰা বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিলে মই আপোনালোকক দিবলৈও চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকৰ যি 29টা পদ আছে, এই পদৰ কাৰণে আপোনালোকৰ ইয়াতে দৰমহাটোৰ কথা উল্লেখ আছে। দৰমহাটো আপোনালোকৰ 14,000 টকাৰ পৰা আৰম্ভ হ'ব। ইয়াতে পে' বেণ্ডটো 2 হ'ব। 14,000 টকাৰ পৰা 70,000 টকালৈকে আপোনালোকৰ এইটো স্কেলটো হ'ব। আৰু প্লাছ আপোনালোকৰ লগত থাকিব গ্ৰেড পে' প্লাছ আদাৰ এলাউন্সেছ, এইখিনি আপোনালোকৰ লগত থাকিব। আৰু ইয়াৰ কাৰণে আমি যিখিনি আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা ধৰি এই সকলোখিনি আপোনালোকক জনাব মই চেষ্টা কৰিছোঁ। প্ৰথমতে মই আহোঁ, আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিবলৈ হ'লে চিটিজেন ইন ইণ্ডিয়া লগতে আছামৰ হ'ব লাগিব। আছামৰ আপোনালোক পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। 2 নম্বৰতে আপোনালোকৰ আছাম টেট বা চেণ্ট্ৰেল টেট যিকোনো এটা আপোনালোকে পাছ কৰি থ'ব লাগিব। লোৱাৰ প্ৰাইমেৰী হওক বা হাই লেভেলতে হওক, আপোনালোকে যিকোনো এটা লেংগুৱেজ 1 বা লেংগুৱেজ 2 দুইটাতে হওক আপোনালোকে আছাম টেট বা চি টেট পাছ কৰি থাকিব লাগিব। আৰু 3 নম্বৰতে আপোনালোকৰ বয়সটো আপোনালোকৰ ইয়াতে 18 বছৰৰ পৰা 40 বছৰলৈকে ধৰা হৈছে। 18 বছৰৰ পৰা 40 বছৰ ধৰা হৈছে। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ কাৰণে ইয়াতে 42 বছৰ দিয়া হৈছে। OBC আৰু MOBC সকলৰ কাৰণে 43 বছৰ। আৰু SC ST প্লেন ST হিলছৰ কাৰণে ইয়াতে 45 বছৰ বয়সলৈকে দিয়া হৈছে। আৰু যিসকল পাৰ্চন উইথ ডিচেবিলিটি আছে তেওঁলোকৰ কাৰণে 50 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই আপোনালোকৰ বয়সৰ সীমাটো 1 জানুৱাৰী 2025লৈকে ধৰা হ'ব। এইটো ইয়াতে উল্লেখ আছে, 1 জানুৱাৰী 2025লৈকেহে ধৰা হ'ব। এইটো আপোনালোকৰ বয়সৰ সীমাটোৰ কথা আপোনালোকে গম পালে। ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন কৰিব লাগিব যিহেতু, গতিকে অনলাইন আবেদনটো আপোনালোকৰ 15 ফেব্ৰুৱাৰী 2025 15 ফেব্ৰুৱাৰী ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইট এইটো আপোনালোকে দেখিছে dee.assam.gov.in, এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব 31 মাৰ্চৰ বিয়লি 5 বজালৈকে। এইটো কলমটো আপোনালোকে ভাল ধৰণে চাই ল'ব পাৰিব। মই আপোনালোকক এইখিনি সবিশেষ জনাই দিছোঁ। আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰিলে সবিশেষ জানি ল'ব পাৰিব। এইখিনি আছিলে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতাৰ কথা আছে,
আপোনালোকে এইখিনি ভাল ধৰণে চাই ল'ব পাৰিব আৰু মাৰ্কিং আপোনালোকক কেনে ধৰণে হ'ব সেইখিনি কথাও ইয়াতে উল্লেখ আছে পদটো আপোনালোকে ইয়াতে দেখিছে যে এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী স্কুল ইয়াত আপোনালোকক কি শিক্ষা দেখুওৱা হৈছে হাই সেকেন্ডাৰী লাগিব সিনিয়ৰ সেকেন্ডাৰী উইথ এটলিষ্ট 50% মাৰ্ক 50% মাৰ্ক আপোনালোকক ইয়াতে বিচৰা হৈছে লগত আপোনালোকক কি বিচৰা হৈছে 2 ইয়াৰ্স ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন অৰ্থাৎ ডিএলএড আপোনালোকক ইয়াতে বিচৰা হৈছে এণ্ড আৰু আসাম টেট বা চেন্ট্ৰেল টেট এই দুইটা আপোনালোকক ইয়াতে বিচৰা হৈছে এই তিনিটা ক্ৰাইটেৰিয়া যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে এই এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এইখিনি নন এসেনশিয়াল কোৱালিফিকেশনো আছে এইখিনিও আপোনালোকে চাই ল'ব পাৰিব মই মেইন এসেনশিয়াল কিটা ক'লো আৰু ইয়াৰ পিছত আপোনালোকৰ আছে মাৰ্কিং কথা মাৰ্কিংটো আপোনালোকৰ 5% আহিব হায়াৰ সেকেন্ডাৰীৰ পৰা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰীৰ পৰা আপোনালোকৰ 5% মাৰ্ক আহিব আৰু 5% আহিব আপোনালোকৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যনৰ পৰা আৰু 85% মাৰ্ক আপোনালোকৰ ক'ৰ পৰা আহিব টেটৰ পৰা চেন্ট্ৰেল টেটেই হওক বা আসাম টেটেই হওক এই টেটৰ পৰা আপোনালোকৰ 85% আৰু 5% আপোনালোকৰ ডিএলএডৰ পৰা আৰু 5% আপোনালোকৰ হাই সেকেন্ডাৰী সাৰ্টিফিকেটৰ পৰা গতিকে এইখিনি মিলাই আপোনালোকৰ মাৰ্কিং কৰা হ'ব এইখিনি কথা আপোনালোকে গম পালে আৰু 5 মাৰ্ক আপোনালোকৰ ইয়াতে ধৰা হৈছে এটো 5 মাৰ্ক আপোনালোকৰ ম্যাক্সিমাম 5 মাৰ্ক থাকিব ইভেন ইফ দা ক্যান্ডিডেট processes all the 3 qualification achieved যদি এই তিনিটা কোৱালিফিকেশন তেওঁলোকৰ আছে তাৰ পৰা ওপৰত ভিত্তি কৰি 5 মাৰ্ক দিয়া হ'ব এইকিটা কথা হ'ল এইখিনি আছিল ইয়াৰ মেইন বস্তুখিনি আপোনালোকৰ 100 মাৰ্কছৰ যেটো মাৰ্কিং কৰা হ'ব সেই মাৰ্কিংৰ ওপৰতে এইখিনি পদ কেটা দিয়া হ'ব এইখিনি কথা আপোনালোকক সকলোখিনি জনালো আৰু আপোনালোকে অনলাইন আবেদন কৰিবলৈ হলে এই ফৰ্মখন দেখিছে আপোনালোকে অনলাইন এপ্লিকেশন ফৰ্মখন এনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ সিটেট বা আসাম টেটৰ ৰোল নাম্বাৰ দিব লাগিব সিটেট বা আপোনালোকৰ আসাম টেটৰ সাৰ্টিফিকেট নাম্বাৰ ইয়াত দিব লাগিব ডেট অফ বাৰ্থ ক্যান্ডিডেট নেম ফাদাৰ্স নেম মাদাৰ্স নেম এড্ৰেছ ফোন নাম্বাৰ কোন পেপাৰত কি আছিল আপোনালোকৰ পেপাৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 জেন্ডাৰ সিলেক্ট কৰিব লাগিব কাষ্ট আপোনালোকে দিব লাগিব এনে ধৰণে আপোনালোকৰ এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব ফৰ্মখন বৰ সহজ হয় ইমান টান নহয় ডিক্লেৰেশ্যন আছে ইয়াতে সিগনেচাৰটো আপোনালোকে বহাব লাগিব বহোৱাৰ পিছত আপোনালোকে এই প্ৰিন্ট আউট কপি কৰি ৰাখিব লাগিব এইখিনি বস্তু আপোনালোকৰ প্ৰয়োজনীয় বস্তুকিটা মই আপোনালোকক জনাই দিলো এইটো আছিল আমাৰ এলপি টিচাৰৰ কাৰণে এতিয়া মই ইউপি টিচাৰৰ বিজ্ঞাপনটো আপোনালোকক দেখাম বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে এইটো দেখা পাইছে এইটো ইউপি টিচাৰৰ কাৰণে যেটো প্ৰকাশ কৰিছে এই বিজ্ঞাপনটো ইউপি টিচাৰৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে ইয়াত 1600 পদৰ কাৰণে 1600টা ইউপি টিচাৰৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে ইয়াটো পেমেন্টটো একেই হ'ব আপোনালোকৰ 14000 পৰা 70000 টকা স্কেল পে প্লাস গেট পে প্লাস আদাৰ এলাউন্সেস এইখিনি থাকিব আৰু বিজ্ঞাপনটো আপোনালোকে dee.assam.gov.in আপোনালোকে পাই যাব এতিয়া আমি আহো ইয়াৰ শিক্ষাগত অৰ্হতা আৰু এজৰ কোৱালিফিকেশনটোখিনি বিষয়ে জানিবলৈ ইয়াতে আপোনালোকৰ এজটো একে ধৰণে আগৰ যেনেকৈ এলপি টিচাৰ থাকিব ঠিক তেনেধৰণে একেই থাকিব আপোনালোকৰ এজটো একেই থাকিব আৰু টেটৰ কোৱালিফিকেশনটো আপোনালোকৰ একেই থাকিব খালি ইউপি স্কুলৰ কাৰণে আপোনালোকৰ আপাৰ প্ৰাইমেৰী স্কুলৰ টেটটো পাস কৰিব লাগিব আপোনালোকে ইয়াতে অনলাইন আবেদনটো আগৰটো ধৰণে আপোনালোকৰ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 31 মাৰ্চত শেষ হ'ব এইখিনি একেই থাকিব আপোনালোকে মেইন কোৱালিফিকেশন কিটা জানাটো খুব দৰকাৰ গতিকে মেইন হেকিটা চাওক ইয়াতে আপাৰ প্ৰাইমেৰী যেটো আপোনালোকৰ টেট হ'ব ইয়াতে আপোনালোকৰ হাই সেকেন্ডাৰী লাগিব আৰু ইয়াতে ইউজিসি গ্ৰেজুৱেট ফ্ৰম দা ইউজিসি ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা হ'ব লাগিব আৰু 2 ইয়াৰ্স আপোনালোকৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন থাকিব লাগিব বা আপোনালোকৰ ব্যাচেলৰ অফ এডুকেশ্যন থাকিব লাগিব বিএড থাকিব লাগিব লগতে আপোনালোকৰ আৰু কি লাগিব আসাম টেট বা চেন্ট্ৰেল টেটৰ আপাৰ প্ৰাইমেৰী স্কুলৰ হ'ব লাগিব যদি এই চাৰিটা যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে আপাৰ প্ৰাইমেৰী স্কুলৰ যে এসিস্ট্যান্ট টিচাৰ পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰে মাৰ্কিংটো কেনে ধৰণে কৰা হ'ব এইটা আপোনালোকৰ ইয়াতে দিয়া আছে মই দেখাই দিছো ইয়াৰে মাৰ্কিংটো হ'ব টোটাল 100 মাৰ্কছৰ
100 মাৰ্কছৰ মাৰ্কিংটো আপোনালোকৰ আহিব ফাৰ্ষ্ট আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কিঙৰ পৰা 5% আহিব আৰু গ্ৰেজুৱেটৰ পৰা 5% আহিব আৰু আপোনালোকৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা DLED বা বিএডৰ পৰা আপোনালোকৰ আহিব 5% মাৰ্ক আৰু 80% মাৰ্ক আহিব আপোনালোকৰ টেটৰ পৰা। এইকেইটা মিলাই টোটেল আপোনালোকৰ 100 মাৰ্কছ ইয়াতে স্কোৰিং হ'ব। এই স্কোৰিঙত যদি যিসকলৰ ভাল হয় তেওঁলোকে ইয়াৰ চাকৰিটো পাব। গতিকে এইখিনি কথা আছিলে, আপোনালোকক মই সকলোখিনি জনালোৱেই। আৰু বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো অফিচিয়েল ৱেবছাইটত যাব, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব। ইয়াৰো ফৰ্মখন একে থাকিব, অনলাইন এপ্লিকেশ্যন ফৰ্মখন খুব সহজ হয়। আপোনালোকে ডাইৰেক্ট লেপটপ হ'লে লেপটপৰ পৰা কৰিব পাৰিব, যদি লেপটপ নাথাকে তেনেহ'লে আপোনালোকে মোবাইলৰ পৰাও আবেদনটো কৰিব পাৰিব। থেংক ইউ।